Namaskar. Welcome to Sure Success. So viewers, আমি গ্ৰামাৰৰ ভয়েসৰ ওপৰত আলোচনা কৰি আছিলো আৰু আমি লাষ্ট যোনটো ভিডিও আছিল তাত আমি আলোচনা কৰিছিলো যে আমি ইন্টাৰোগেটিভ সেন্টেন্সৰ কেনেদৰে এক্টিভৰ পৰা পেসিভলৈ আমি চেঞ্জ কৰিব পাৰো এতিয়া প্ৰায়খিনি কথাই আমি আলোচনা কৰিছো সেই ক্ষেত্ৰত আজি মই লৈ আনিছো যে হুৰে যোনবোৰ সেন্টেন্স আৰম্ভ হয় WHO who এই হুৰে আৰম্ভ হোৱা সেন্টেন্সবোৰক কেনেদৰে ভয়েস চেঞ্জ কৰিব পাৰি সো ইয়াৰ আগতে আমি অলৰেডি ইন্টাৰোগেটিভ সেন্টেন্স আলোচনা কৰিছোই কবলৈ গলে প্ৰায়বোৰ কথা একে কিন্তু এই ক্ষেত্ৰত অকমান কিবা এটা পাৰ্থক্য এটা আছে গতিকে সেই কাৰণে মই এটো এক্সট্ৰাকে বনাইছো এই ভিডিওটো গতিকে বলা আমি আলোচনা কৰো যে হুৰে স্টাৰ্ট হোৱা ইন্টাৰোগেটিভ সেন্টেন্সবোৰৰনো ভয়েস কেনেদৰে চেঞ্জ কৰিব পাৰি আমি চাও এটা মই যদি আৰম্ভণিতে এটা সেন্টেন্স মই লিখি লওঁ ধৰা মই লিখিলো Who will do the work? ঠিক আছে এতিয়া will toৰ ব্যৱহাৰৰে তোমালোকক বুজাই দিয়া হৈছে যে সেন্টেন্সটো হৈ গল এটা ফিউচাৰৰ সেন্টেন্স ঠিক আছে যে আমি জানো এই will আৰু shall ইউজ আমি কেতিয়া কৰো আমি যেতিয়া ফিউচাৰৰ এটা সেন্টেন্স লিখো তেতিয়া ইউজ কৰো গতিকে who will do the work গম পাইছো এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স এট দা সেম টাইম এটো এটা ফিউচাৰৰ সেন্টেন্স হয় সিম্পল ফিউচাৰৰ এটা সেন্টেন্স ঠিক আছে এটা প্ৰথমে তোমালোকে কি কৰিব লাগে চোৱা তোমালোকে জতে পাবা যে হু পাইছা হুৰে সেন্টেন্স আৰম্ভ হৈছে আৰু তেনে ক্ষেত্ৰত তোমালোকক এক্টিভৰ পৰা পেসিভলৈ সেন্টেন্সটো চেঞ্জ কৰিবলৈ দিছে একো নভবাকৈ তোমালোকে প্ৰথমে হুটো কি কৰিবা বাই হুম কৰি দিয়া ঠিক আছে হুটোক তোমালোকে কৰি দিয়া বাই হুম মানে আমি এইকণত এটা নতুন কথা শিকিলো যে এক্টিভ সেন্টেন্সত থকা হুটো পেসিভলৈ গলে বাই হুম হৈ যায় বাই হুম কৰিলো তাৰ পিছত চোৱা মই লাহে লাহে কৈ যাম তোমালোকে কথাবোৰ মন কৰি যোৱা বাই হুম আমি কৰিলো তাৰ পিছতে তোমালোকে কি কৰিবা তোমালোকে চাবা যে সেন্টেন্সটো কোনটো টেন্সত আছে আমি গম পাইছো যে এটো কিহত আছে সিম্পল ফিউচাৰত আছে গতিকে সিম্পল ফিউচাৰত আছে আমি গম পালো তাৰ পিছত আৰু এটা কাম কৰিবা যে এই এক্টিভ সেন্টেন্সটোৰ অবজেক্টটো মন কৰা এই এক্টিভ সেন্টেন্সটোৰ অবজেক্ট কি দা ওয়ার্ক হয়নে এতিয়া তোমালোকে গুটেই কামবোৰ মাইন্ডতে পুৰা ক্যালকুলেট কৰি থাকিবা যে ইয়েস আমি হু টু বাই হুম কৰিলো তাৰ পিছত এই সেন্টেন্সটো গম পাইছো এটা সিম্পল ফিউচাৰৰ এটা সেন্টেন্স হয় আৰু ইয়াৰ অবজেক্টটো হৈ গল দা ওয়ার্ক এতিয়া মনতে তোমালোকে ভাবা যে দা ওয়ার্কৰ লগত আমাৰ কি বহিব ফিউচাৰ যেহেতু আমি গম পাইছো ফিউচাৰৰ যোনটো স্ট্ৰাকচাৰ আছিল will shall then be and using of the past participle of main verb এই স্ট্ৰাকচাৰ কেইটা দেখিছানে তাহানিৰ পৰা কৰি আহিছো ভয়েস প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন হৈ আছে কিন্তু সদায় এই স্ট্ৰাকচাৰটো মনত ৰাখিবা গতিকে তোমালোকে এই ক্ষেত্ৰটো এটো গম পাইছা যে ইয়েস হু আছে বুলি আমি ভয় খাবলগীয়া একো কথা নাই যেহেতু পিছৰ সেন্টেন্সটো সিম্পল ফিউচাৰত আছে গতিকে আমাৰ স্ট্ৰাকচাৰটো will shall be and past participle of main verb এইটোৱে হ'ব এতিয়া তোমালোকে যেতিয়া চালা যে অবজেক্টটো আছে দা ওয়ার্ক এটা দা ওয়ার্কৰ লগত will বহিব নে shall বহিব আমি জানো অফ কোর্স will বহিব হয়নে এতিয়া গুটেই কথাখিনি মই লিখি দেখুৱা নাই এটা তোমালোকে কি কৰিবা যেহেতু মনতে তোমালোকে গম পাই গৈছে যে দা ওয়ার্কৰ লগত will বহিব বাই হুমৰ পিছতে এই will ভাৰ্বটো বহাই দিয়া মানে যোনটো অক্সিলাৰি ভাৰ্ব বহিব অবজেক্টটোৰ লগত সেই অক্সিলাৰি ভাৰ্বটো তোমালোকে বাই হুমৰ পিছত বহাই দিয়া এতিয়া আমি ইয়াত গম পাইছো যে বাই হুমৰ পিছত will বহিব কাৰণ দা ওয়ার্ক অবজেক্টৰ লগত will ব্যৱহাৰ হয় বাই হুম will হল এতিয়া অবজেক্টক সাবজেক্ট কৰা এতিয়া কৰা অবজেক্টক সাবজেক্ট কৰাৰ কামটো এতিয়া কৰা বাই হুম will তাৰ পিছত আহি যাব দা ওয়ার্ক by whom will the work then be used কৰিব লাগিব be using of past participle by whom will the work be done বুজি পাইছানে কথাটো
আৰু দুটামান সেন্টেন্স আমি কৰিব লাগিব তেতিয়া ভালকৈ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব আকৌ এবাৰ মই তোমালোকক কৈ দিছো শুনা who যেতিয়াই থাকে ফাৰ্স্ট অফ অল you have to use by whom তাৰ পিছতে তোমালোকে যোনটো অবজেক্ট হেতু চাবা লগতে সেন্টেন্সটো কোনটো টেন্সত আছে হেতুও লক্ষ্য কৰিবা সেই অবজেক্টটোৰ লগত যোনটো অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ হ'ব সেই অক্সিলাৰি ভাৰ্বটো তোমালোকে by whom ৰ পিছতে বহাই দিয়া after that you have to make the object subject আগৰ যোনখিনি ৰুল অবজেক্টক সাবজেক্ট কৰিলা the work যোনটো স্ট্ৰাকচাৰ আছিল স্ট্ৰাকচাৰ মতে লিখি দিয়া তাৰ পিছত বি হল তাৰ পিছত ডান হল কিয় হল কাৰণ এটো এটা ফিউচাৰ ইনডেফিনিটৰ সেন্টেন্স হয় এতিয়া আৰু এটা সেন্টেন্স আমি কৰি চাও বলা সেন্টেন্সটো কৰাৰ আগতে মই এটা কথা কওঁ যে এই যোনবোৰ কথা আমি আলোচনা কৰি আছো যে কেনেদৰে চেঞ্জ কৰিব লাগে মই তোমালোকক আসলতে মানে তোমালোকে যেতিয়া গ্ৰামাৰ বুক কিছুমান পঢ়িবা তাত পাবা এই গুটি জেনাৰেল ৰুল খিনি পাবা আৰু বহুখিনি কথা পাবা কিন্তু কবলৈ গলে একেখিনি কথাই পাবা অকমান বেলেগ ধৰণে পাব পাৰা বা মই আজি তোমালোকক হু লগাই সেন্টেন্সৰ কেনেদৰে চেঞ্জ কৰে এই কথাটো শিকোৱা কথাটো কোনোবা গ্ৰামাৰ বুকত এনেদৰে নাপাবও পাৰা আসলতে কথাটো হৈ গলে গুটি কথাবোৰ যে মই নিজে বুজিবলৈ কেনেদৰে অকমান সুবিধা পাও কেনেদৰে অকমান খুচল কৰি ল সেই কথাটোকে মই তোমালোকক জনাব বিচাৰিছো যে কথা এই গুটি কথাখিনি এনেদৰে কৰিলেও আমি আনসাৰটো পাবগৈ পাৰো আৰু এনে ক্ষেত্ৰত মানে অকমান সুবিধাজনক যেন লাগে মোৰ এই নিয়মবোৰ সেইবাবেহে তোমালোকক মই নিয়মখিনি মই যেনেদৰে মানে মোৰ বুধগম্য হোৱাকৈ মই যেনেদৰে কৰি লৈছো মোৰ কামটো মই তোমালোকক সেইখিনি জনাবলৈ যত্ন কৰিছো যাতে তোমালোকৰ অকমান সুবিধা হয় গতিকে এই কাৰণে মই কৈছো যে কোনো গ্ৰামাৰ বুকত এইখিনি ৰুল এজ ইট ইজ এনেকে নাপাবও পাৰা যে প্ৰথমে বাই হুম কৰি দিয়া তাৰ পিছত অক্সিলাৰিটো বহাই দিয়া এনেদৰে নাপাবও পাৰা কিন্তু কৰবাত অকমান সুবিধা যেন লাগে কৰিবলৈ যাওঁতে সহজ যেন অনুভৱ হয় সেই কাৰণে মই এনেদৰে নিজে বনাই লৈছো এই কথাবোৰ যিখিনি মই তোমালোকৰ লগত জাস্ট অকমান আলোচনা কৰিব বিচাৰিছো এতিয়া মই আকৌ এটা সেন্টেন্স লিখিছো যে হু ৰট দ্য বুক এতিয়া প্ৰথমে আমি কি কৰিব লাগিব হুটো আমি কি কৰিব লাগে বাই হুম কৰিব লাগে নাপাহৰিবা কৰি দিবা কৰবাত কিবা এক্সেপশনাল কেস আছে যদি আমি আলোচনা কৰিম জেনাৰেলি যত হু আছে সেইটুক সিধাই তোমালোকে বাই হুম কৰি দিয়া তাৰ পিছত কি কৰিব লাগিব আমি চাব লাগিব যে যোনটো সেন্টেন্স আছে ৰট দ্য বুক হু ৰট দ্য বুক এই সেন্টেন্সটো কোনটো টেন্সৰ হয় বাৰু সেন্টেন্সটো পঢ়িয়ে আমি গম পাইছো এটো এটা সিম্পল পাষ্টৰ সেন্টেন্স হয় কেনেদৰে গম পালো কাৰণ ইয়াত ৰাইট মেইন ভাৰ্বৰ সেকেন্ড ভাৰ্বৰ ফৰ্মটো ইউজ হৈছে ৰট গতিকে হু ৰট দ্য বুক এই সেন্টেন্সটো এটা সিম্পল পাষ্টৰ সেন্টেন্স হয় আৰু ইন্টাৰোগেটিভ গতিকে এতিয়া আমি লগত কি কৰিব লাগিব মনলৈ লৈ এনা যে সিম্পল পাষ্টৰ নো স্ট্ৰাকচাৰটো কেনেকুৱা আছিল সিম্পল পাষ্টৰ স্ট্ৰাকচাৰটো আমাৰ কি আছিল যে আমি was where we have to use আৰু তাৰ পিছতে আমি ইউজ কৰিব লাগিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল এতিয়া আমি সোৱা এই দুটা কাম কৰিলা বাই হুম কৰিলা টেন্সটো গম পালা তাৰ পিছত সোৱা যে অবজেক্টটো কি আছে the book হয়নে who wrote the book এই দা বুকটোৰ লগত এতিয়া কোনটো যোনটো স্ট্ৰাকচাৰ আমি মনতে ভাবিছো was where আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল তাৰ বাৰু কোনটো ইউজ হ'ব was হ'ব নে where হ'ব আমি নিশ্চয় জানো the book এটা সিঙ্গুলাৰ নাম্বাৰ হয় because of that we have to use was হয় নে নহয় গতিকে by whom তাৰ পিছতে তোমালোকে লগাই দিয়া was by whom was so step by step গলে কামবোৰ কৰিবলৈ সহজ হয় অংক যেনেকৈ নিয়ম অনুসাৰে কৰা নকৰা যে প্ৰথমে এইখিনি কাম কৰিম তাৰ পিছত এইখিনি লৈ যাম ঠিক কবলৈ গলে তেনেকুৱা কথাই গ্ৰামাৰটো যে কিছুমান ৰুল কিছুমান আছে বা আমি সুবিধাৰ্থে কিছুমান ৰুল বনাইও লব পাৰো অকমান সুবিধা অনুযায়ী বস্তুটো অকমান ভাঙি পাতি চাই নিজৰ ভাললে বুজি পোৱাকৈ আমি বনাই লব পাৰো আৰু সেইটো যদি স্টেপ বাই স্টেপ আমি ফলো কৰি যাও সুবিধা হয় গতিকে বাই হুম কৰাৰ পিছতে আমি অবজেক্টটোৰ লগত ব্যৱহাৰ হ'ব পৰা অক্সিলাৰি ভাৰ্বটোক বহাই দিলো by whom was তাৰ পিছত অবজেক্টটোক সাবজেক্ট কৰি দিয়া by whom was the book using of past participle of main verb written by whom was the book written
বুজি পাইছানে আৰু কোৱেশ্চন মাৰ্কটো দিবলৈ কিন্তু কেতিয়াও নাপাহৰিবা কাৰণ ভয়েস চেঞ্জ কৰোতে ইন্টাৰোগেটিভ সেন্টেন্সৰ এক্টিভ সেন্টেন্সটো পেসিভ হলে সদায় ইন্টাৰোগেটিভেই হৈ থাকে আৰু এটা সেন্টেন্স আমি কৰি চাও Who has played the game? ঠিক আছে গটিকে আৰম্ভণিতে আমি কৰি দিলো যে হু আছে গটিকে মই বাই হুম টু বহাইয়ে দিলো বাই হুম তাৰ পিছত চাইছো যে has played the game আমি গম পাইছো সেন্টেন্স টু কিহত আছে পারফেক্টৰ সেন্টেন্স আৰু এই has টুৰ ব্যৱহাৰে আমাক কৈছে এটো এটা প্ৰেজেন্ট পারফেক্টৰ সেন্টেন্স হয় গটিকে who has played the game এতিয়া আমি চাব লাগিব যে প্ৰেজেন্ট পারফেক্টৰ গম পালো তাৰ পিছত চাও যে অবজেক্টটো কি আছে অবজেক্টটো দা গেম হয়নে গতিকে দা গেমৰ লগত এতিয়া হ্যাভ বহিব নে হ্যাজ বহিব লগতে স্ট্ৰাকচাৰটো একদম মনলৈ লৈ আনা যে ইয়েস প্ৰেজেন্ট পারফেক্টৰ এক্টিভ সেন্টেন্স পেসিভ কৰোতে হ'ব হ্যাভ এজ তাৰ পিছত আমাক বিন লাগিব আৰু পাষ্ট পাৰ্টিসিপল অফ মেইন ভাৰ্ব গতিকে বাই হুমৰ লগত আমি বাই হুম তাৰ পিছত আহি গল আমাৰ দা গেমৰ লগত যে হ্যাজ বহিব আমি জানো গতিকে বাই হুম has object to subject kora the game tar pisot structure mote likhi joa been played by whom has the game been played buji paisa ne moi jiman hoy jotno korisu je সহজ ভাবে বা অকমান ভাঙি পাতি তোমালোকক বুজাবৰ কাৰণে যত্ন কৰিছো আকৌ এবাৰ মই তোমালোকক কৈ দিছো যে যেতিয়াই হুৰে সেন্টেন্স আৰম্ভ হয় তেনে ক্ষেত্ৰত তোমালোকে পোনপ্ৰথমে হুটুক পেসিভ কৰোতে বাই হুম কৰি দিবা এক্টিভত থকা হুটু পেসিভত বাই হুম হৈ যায় বাই হুম কৰাৰ পিছতে তোমালোকে সেন্টেন্সটো চাবা যে কোনটো টেন্সত আছে প্ৰেজেন্ট পাষ্ট ফিউচাৰ কোনটোত আছে সালা লগতে তাৰ যোনকিটা সাব ডিভিজন আছিল সেইকিটাও উলিয়াই লবা যে প্ৰেজেন্ট পারফেক্ট নে কন্টিনিউয়াস নে কি হয় এই গুটেই কথাটো ভালদৰে উলিয়াই লবা যে ইয়েস এইটো এটা প্ৰেজেন্ট পারফেক্টৰ সেন্টেন্স হয় গম পালা তাৰ পিছত লগতে মাইন্ডত স্ট্ৰাকচাৰটো বনাই দিবা যে প্ৰেজেন্ট পারফেক্টৰ সেন্টেন্সৰ স্ট্ৰাকচাৰটো হয় হ্যাভ আৰু হ্যাজ লগতে বিন ইউজ হ'ব আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ঠিক আছে তাৰ পিছত কি কৰিবা যোনটো সেন্টেন্স হু হেজ প্লেড দা গেম ইয়াত অবজেক্টটো কি বিচাৰি উলিওৱা দা গেম এই দা গেম অবজেক্টটোৰ লগত এতিয়া সেই স্ট্ৰাকচাৰ মতে হ্যাভ হ'ব নে হেজ হ'ব ইয়েস অফ কোৰ্স হেজ হ'ব গতিকে আমি বাই হুমৰ পিছত বহাই দিলো হেজ মানে সেই অবজেক্টটোৰ লগত যোনটোই অক্সিলাৰি ভাৰ্ব ইউজ হয় বাই হুমৰ পিছত লিখি দিবা তাৰ পিছত আমি এতিয়া কৰিব লাগিব অবজেক্টক সাবজেক্ট বনাব লাগিব অবজেক্টক সাবজেক্ট বনালা দা গেম তাৰ পিছত যোনটো স্ট্ৰাকচাৰ আছিলে বিন লাগিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লাগিব বিন ইউজ আৰু প্লেড আমি ইউজ কৰিলো গতিকে সেন্টেন্সটো হৈ গল আৰু এই কথাটো অকল বলে প্ৰেজেন্ট পারফেক্টত নহয় হুৰে ইউজ হোৱা যিকোনো সেন্টেন্সৰ তোমালোকে এক্টিভৰ পৰা পেসিভ কৰিবলৈ যোৱা গুটেই ক্ষেত্ৰতে এই ৰুল খিনিয়ে আমি ফলো কৰিব লাগিব গতিকে ঠিক আছে মই আজি তোমালোকৰ লগত তিনটা সেন্টেন্স ডিসকাস কৰিলো এই হুৰে স্টার্ট হোৱা ইন্টাৰোগেটিভ সেন্টেন্স তোমালোকে ঘৰতো যত্ন কৰা দুটামান সেন্টেন্স কৰা তেতিয়াহে আহিব প্ৰেক্টিস যিমানে কৰি থাকিবা সিমানে মানে প্ৰফিচিয়েন্সিটো সিমানে আহিব গতিকে চাও নেক্সট ভিডিঅ' আৰু প্ৰেক্টিস লৈ বিলাই মই 10টা মান কোৱেশ্চন লৈ যদি অকমান প্ৰেক্টিস কৰিব পাৰো যিমানখিনি আমি শিকিলো তাৰ ওপৰত এনেদৰে এটা ভিডিঅ' মই লৈ আনিম আৰু লগতে ভয়েসৰ কিন্তু আৰু বহুখিনি কথা আছে তোমালোকৰ সাগে আমনি লাগি গৈছে যে সদায় ভয়েসৰ পাৰ্ট 6 পাৰ্ট 7 এনেকে আহি আছে মই যিমান হয় সৰুকৈ ভিডিঅ'বোৰ বনাই তোমালোকক জনাবলৈ যত্ন কৰিছো যে আমি আসলতে কেনেদৰে ভয়েস চেঞ্জ কৰিব পাৰো আৰু কেইটামান ভিডিঅ' লাগিব তেতিয়াহে সাগে আমি গোটেই টপিকটো শেষ কৰিবগৈ পাৰিম গতিকে আজিলৈ মই আহিছো তোমালোকে সকলোৱে ঘৰত প্ৰেক্টিস কৰা যে কেনেদৰে এই ইন্টাৰোগেটিভ সেন্টেন্সবোৰ আমি চেঞ্জ কৰিব পাৰো আৰু নেক্সট ভিডিঅ'ত প্ৰেক্টিসৰ লগতে বাকি যিখিনি থাকি গৈছে এই গোটেইখিনি কথা লৈ মই আকৌ আহিম থ্যাংক ইউ সো মাচ